কাইলৈ উদ্বোধনী হ'ব। কোন তাৰিখত? কাইলৈ 31 তাৰিখ নহয় নি? 31 তাৰিখৰ পৰা আৰম্ভ হ'ব, 13 তাৰিখে ফাইনেল। 13 তাৰিখে ফাইনেল হ'ব। খেলখন কেনেকুৱা হ'ব? খেল এতিয়া কেনেকুৱা হয় এতিয়া ৰাইজে জানিব, মনো কেনেকৈ ক'ম। দৰ্শক কিমান আহিব বুলি ভাবা? দৰ্শক এতিয়া যোৱাবাৰতকৈ বেছি হ'ব বুলি ভাবিছোঁ। এবাৰ মানে কি যোৱাবাৰতকৈ খেলখন অলপ বেছি ভাল হ'ব। আঁতৰ পাৰ্টি আহিব যে, যোৱাবাৰ ইমান আঁতৰ পাৰ্টি নাছিলে, এইবাৰ আঁতৰ পাৰ্টি অলপ বেছি আছে। কি হয় আৰু খেলুৱৈ আহিবনে? আহিব, এটা পাৰ্টিও মিছ নাই, চব আহিব। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিব? আহিব। একেবাৰে বাক্সাৰ পৰা আহিব। এনেই মাছখোৱাবাসী কেনেকুৱা হেৰি দেখাইবা? মানে যিটো আন কেইবছৰতো মাছখোৱাবাসীয়ে চাই আছে, নোচোৱাকৈতো থকা নাই। কিন্তু বাহিৰৰ মানুহ আহিব বুলি এবাৰ আশা কৰিছোঁ। মানে কথাটো কি বাহিৰৰ পাৰ্টি আহিবতো। তোমাৰ কেনেকুৱা লাগিছে? কেনেকুৱা মোৰনো কি আৰু, মই প্ৰতি বছৰে থকা মানুহ থাকিবই লাগিব। উন্নত মানৰ খেল দেখিবা নেকি? দেখিব লাগিব, কেলৈ নেদেখিম। যিমান ভাল হয় আমাৰ নিজৰে ভাল, নিজৰে গৌৰৱ ন কথাটো। কথা সেইটোহে। আপুনিও চাহ কফিৰ লগতে ফাষ্টফুড খাই ভাল পায় নেকি? যদি খাই ভাল পায় তেন্তে আহিব পাৰে আবেলিৰ ঠিকনালৈ। আবেলিৰ ঠিকনাত কম খৰচতে বিভিন্ন প্ৰকাৰৰ চাহ কফিৰ লগতে ফাষ্টফুডৰ জুতি লৈ কটাব পাৰে বন্ধুবৰ্গৰ সৈতে ভাল লগা আপোনাৰ আবেলিৰ সন্ধিয়াটো। গতিকে আহক যোৰহাটৰ বৰুৱা চাৰিআলিত থকা আবেলিৰ ঠিকনালৈ।